ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ যিটো নটিচ আহি গৈছে, যিটো ফৰ্ম ফিলাপৰ নটিচ ২৭ তাৰিখলৈকে তোমালোকে ফৰ্ম ফিলাপ কৰিব পাৰিবা। সোনকালে কৰিলেও ফৰ্ম ফিলাপটো লগতে তোমালোকে পঢ়িব লাগিব। এতিয়া তোমালোকে আগৰ দৰে পঢ়িলে নহ'ব, এতিয়া তোমালোকে স্মাৰ্ট টিপছ এপ্লাই কৰিব লাগিব, অৰ্থাৎ বুদ্ধিমত্তাৰে পঢ়িব লাগিব। তেতিয়া তোমালোকে কি হ'ব, সোনকালে এই কম সময়ৰ ভিতৰত তোমালোকৰ কি হ'ব, শেষ হৈ যাব। এতিয়া এক্সামৰ কথা মই প্ৰথমতে কৈ লওঁ। এক্সামটো তোমালোকৰ ২৭ তাৰিখলৈ যিটো ফৰ্ম ফিলাপে থাকিব, এপ্ৰিলত এক্সাম হোৱাৰ কথাই নাহে, মে'ত হ'ব। ঠিক আছে, মে' মানত হ'ব পাৰে, যোৱাবাৰ তেনেকুৱা মে' মাহত হৈছিল। গতিকে তোমালোকে মে'ৰ 15 তাৰিখ বুলি ভাবি লৈ পঢ়াই দিয়া যে আৰু একমাহ সময় আছে, যে এই একমাহ তোমালোকে ভাবি লৈ পঢ়া, যেতিয়াই হওক তোমালোকে তেনেকুৱা ভাবি লৈ পঢ়া। এতিয়া তোমালোকে পঢ়াৰ কাৰণে কিছুমান টিপছ এপ্লাই কৰিব লাগিব। এতিয়া চোৱা, তোমালোকে কোনটো চেপ্টাৰ কোনদিনা পঢ়িবা, সেইটো তোমালোকে বিবেচনা কৰিব লাগিব। তাৰ বাবে তোমালোকৰ সুবিধাৰ কাৰণে মই এখন তেনেকুৱা ৰুটিন প্ৰস্তুত কৰিছো, যে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে কোনটো কেনেকুৱা পঢ়িব পাৰে। নেক্সট ভিডিঅ'টোত মই তোমালোকক দি দিম তাৰ ওপৰত। আৰু যিটো আমাৰ হোৱাটছএপ গ্ৰুপত আছে, সেই হোৱাটছএপ গ্ৰুপত তোমালোকক সেইমতে তোমালোকক আগবঢ়াই নিম, যিখন মই ৰুটিন বনাইছো সেইমতে। আমাৰ হোৱাটছএপ গ্ৰুপত মেথছ, ছচিয়েল, ছচিয়েল চায়েন্স, তাৰপিছত ইংলিছ আৰু আছামিজ 4টা ছাবজেক্ট পঢ়াম। কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে, আমি স্মাৰ্ট টিপছ এপ্লাই কৰি তোমালোকক পঢ়াম, যাতে কোৰ্চটো আমি কিবা কৰি শেষ কৰিব পাৰোঁ। ঠিক আছে, আৰু তাৰপিছত আমি ৰিভাইজো কৰিব যাতে সময় পাওঁ, আৰু লগত লাষ্টৰ ফালে এটা আমি মক টেষ্টো পাতিম, এটা পৰীক্ষাও পাতিম। তেতিয়া তোমালোকে গম পাবা কিমানখিনি আগবাঢ়িল। গতিকে ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে যিটো হেৰিত জইন হ'ব বিচাৰে হ'ব পাৰিবা। বেছি পইচাও নহয়, বেলেগৰ নিচিনা নহয়, একেবাৰে কম, 99 টকা এটা ছাবজেক্টত। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে। তোমালোকে বহুত পইচা গৈছে, তোমালোকৰ বহুত তেনেকুৱা হৈছে, জাষ্ট এইটো লৈ চাব পাৰা। এইটোত আমি যিবিলাক প্ৰস্তুত কৰোঁ, নোটছ প্ৰস্তুত কৰোঁ, এইবিলাক আমি আঁতিগুৰি মাৰি চাই, আগৰ কুৱেশ্যন পেপাৰ চাই, আমি টেষ্ট পেপাৰ চাই, আৰু সকলোখিনি আঁতিগুৰি মাৰিহে প্ৰশ্ন, মানে এনাই যেনেকৈ তেনেকৈ আমি কমন নিদিওঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, সেইকাৰণে তোমালোকে ভিডিঅ' কম পোৱা আমাৰ চেনেলত, কাৰণ আমি এটা বস্তু চাই মেলিহে দি দিওঁ, যিটি আমি শ্বেয়াৰ নকৰোঁ। গতিকে তোমালোকে যদি তাত জইন হোৱা, তেতিয়াহ'লে আমি চেষ্টা কৰিম যিমানখিনি পাৰোঁ আগবঢ়াবৰ কাৰণে। গতিকে হোৱাটছএপ নম্বৰটো SMS কৰিলে তোমালোকক ডিটেইলছখিনি দি দিম, আৰু QR কোডখন দি দিম। তাতে তোমালোকে এটা ছাবজেক্টত মাত্ৰ 99 টকা দিলেই হ'ল। লগে লগে তোমালোক গ্ৰুপ আছে, গ্ৰুপত এড কৰি দিম। তাতে কুৱেশ্যন এনচাৰ পাবা, তাতে ভিডিঅ' পাবা, তাতে প্ৰি ৰেকৰ্ডেড ক্লাছ আদি সকলো পাবা। এতিয়া আমি মেইন টপিকলৈ আহিছোঁ, অফিচিয়েল চিলেবাছ। তোমালোকে অফিচিয়েল চিলেবাছ বুলি কওঁতে মই এইটো কাৰণে কৈছোঁ, যিখন তোমালোকৰ মেট্ৰিকৰ চিলেবাছ আছিল, সেইখন চিলেবাছে তোমালোকৰ থাকিব, সেইখনে অফিচিয়েল চিলেবাছ থাকিব। তাতকৈ আৰু কোনো চেঞ্জ নহয়। জাষ্ট তোমালোক যিসকলে থিয়ৰিত মানে MCQত ফেইল কৰিছা, MCQত পাছ কৰিছা, থিয়ৰিত ফেইল কৰিছা, অৰ্থাৎ থিয়ৰিৰ যিটো প্ৰশ্ন হ'ব, ডেছক্ৰিপটিভ প্ৰশ্ন হ'ব যিহেতু, গতিকে MCQ খিনি নাচালেও হৈ যাব। ঠিক আছে, বুজি পাইছা? কথাখিনি সেনেকুৱা আগৰ চিলেবাছখনে থাকিব, জাষ্ট MCQ খিনি নাচালে হ'ল, জাষ্ট তোমালোকে থিয়ৰি খিনি চালে হ'ল। আৰু আমাৰ ক্লাছত আমি চিলেবাছ পৰ্যন্ত বা সকলোখিনি বিশ্লেষণ কৰিম, তেতিয়াহ'লে তোমালোকে আৰু চিন্তাই কৰিব নালাগে, গোটেইখিনি একেলগে পাই যাবা। গতিকে জাষ্ট তোমালোকে পঢ়াটোহে কাম। আমাৰ গ্ৰুপত থাকিলে জাষ্ট তোমালোকে কাম কৰিব লাগিব, জাষ্ট পঢ়া। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে পঢ়া, যাতে ৰিজাল্টটো ভাল হয়, কাৰণ তোমালোকে গমে পাইছা, ৰিজাল্টটো ভাল হ'লে আকৌ আগৰ দৰে পঢ়িব পাৰিবা। যদি ৰিজাল্টটো বেয়া হয়, তোমালোকে গমে পাইছা, আকৌ এবছৰ তোমালোকে পঢ়িব লাগিব। গতিকে সেয়েহে তোমালোকৰ হাতত সময় আছে, এইকেইদিন তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰিব, তুমি পাছ কৰিবা নে ফেইল কৰিবা। ঠিক আছে, তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। তুমি যদি ভালদৰে পঢ়া, এইকেইদিন জোৰ জাৰ পঢ়া যদি, তেতিয়াহ'লে তুমি পাছ কৰিবা। যদি তুমি আগৰ দৰে আকৌ সেইবিলাক কথাকে ভাবি থাকা, যে কি হ'ল কি নহ'ল, এইবিলাক ভাবি থাকিলে কিন্তু পাছ কৰিব নোৱাৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্ন তেনেকুৱা টান নহয়, তোমালোকে জানাই, মই ইতিমধ্যে শ্বেয়াৰ কৰিয়ে দিছোঁ প্ৰশ্নবিলাকো। বাকীখিনি প্ৰশ্ন শ্বেয়াৰ কৰি দিম, তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আমি দিবৰ সুবিধা হয়। ঠিক আছে, বাই। নেক্সট আমাৰ গ্ৰুপত আলোচনা কৰিম, তোমালোকে গ্ৰুপত এড হৈ যাবা।